আমি ট্রাইবেল সিধা মানুহ সিধা কথা সিধা মানুহ সিধা কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিৰোধ কৰো কৰিম সিধা তাত কোনো বেকাতেৰা নাই সিধা কথা বিৰোধ কৰো কিয় কৰো 1996 চনতে সকলোৱে গম পাই থৈছে কিয় কৰিছো এই ৰাজনীতিত সরকারি পক্ষ শাসকীয় পক্ষ বা বিপক্ষই আজি যদি ষড়যন্ত্ৰ কৰিছে এই সমাবেশৰ জৰিয়তে এখেতসকলক আমি জনাই দিব বিচাৰিছো আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব কোনোবা কয় আমাক কোনোবা কব বিচাৰে ভোটৰ সময়ত চাই লম ভাই ৰাজনীতি 5 বছৰ এই জনজাতি সমাজ জীবন বৰৰ কাৰণে থাকিব আমাৰ নতুন প্ৰজন্মৰ সংবিধানে দিয়া যি সাংবিধানিক প্ৰদত্ত এই প্ৰদত্তৰ অধিকাৰ আমাৰ নতুন প্ৰজন্মৰ কাৰণে সিসিটো আৰু এই জনজাতি সংগ্ৰামী এই সতীৰ্থসকলে জীয়াই ৰাখিব লাগিব এই কথাই স্পষ্ট ইয়াত কোনো লোক ধাক নাই কোনোবা কব বিচাৰে ৰাজনীতিৰ সরকারি পক্ষক গালি দিছে কোনোবাই কব বিচাৰে বিৰোধী পক্ষক গালি দিছে নাই আমি গালি নিদু আমাৰ নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে আমি একগোট হৈছো আৰু আমাৰ নিজৰ জাতিৰ অস্তিত্বক আমি ৰক্ষা কৰিব লাগে হেই স্পষ্ট কথা এই মঞ্চৰ পৰা যিসকল শাসক বিৰোধীৰ পাৰ্টিয়ে আজিৰ দিনত মুকলিকৈ 6 জনগোষ্ঠীক সমৰ্থন কৰিছে তেখেতসকলক অহা 25 নৱেম্বৰৰ দিনা বিধানসভা চলিব এই সময়ত আমাৰ পক্ষ যদি নলয় তাৰ কিন্তু পৰিণাম ইয়াতকৈ বেছি ভয়ানক হ'ব এই কথা মই আজিয়ে আপোনালোকক কৈ থৈছো ৰাইজ দীঘলীয়া কথা কৈ লাভ নাই একগোট যিসকল মানুহে আজি আমাৰ আদিত্য খাগলাৰী কোন বুলি কৈছে তেখেতসকলক ইয়াৰ পৰা জনাব বিচাৰিছো আদিত্য খাগলাৰীৰ কণ্ঠ অকলহৰীয়া নহয় 40 লক্ষ জনজাতিৰ একে সুৰৰ একেটা কথা সিধা কথা সকলোকে পুনৰবাৰ সংগ্ৰামী জিন্দাবাদেৰে সকলোলৈ এই যি আহ্বান প্ৰত্যেকটো জনজাতি গাঁৱলৈকে নিব লাগিব প্ৰত্যেকটো জনজাতি গাঁৱত থাকে আমাৰ এই ঐক্যতাক আকৌ প্ৰমাণ কৰিব লাগিব এই প্ৰমাণেৰে মোৰ এই সমূহ বক্তব্য সকলোলৈ মোৰ সমূহ বক্তব্য সামৰিছো পুনৰবাৰ সকলোৱে হাত দুটা উঠাই চিঞৰক ট্ৰাইবেল ঐক্য জিন্দাবাদ ট্রাইবেল ঐক্য জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ সিসিটুয়া জিন্দাবাদ ট্রাইবেল অঙ্গ জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নচলিব এই যুদ্ধ চলিছে এই সংগ্ৰাম চলিছে এই যুদ্ধ চলিছে এই সংগ্রাম চলিছে ট্রাইবেল ইউনিটি জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ জয় সিসিটুয়া ধন্যবাদ।